জুবিন নোহোৱা জুবিনৰ দেশত জানো থাকিব পাৰে উৎসৱৰ উৎসাহ আজি নাই দীপাৱলীৰ উৎসাহ এটাই আত্মা সেই আত্মাতেই আছিল জুবিন জুবিনবিহীন আত্মাক জানো চুব পাৰিব আনন্দই হে আজি নাই দীপাৱলীৰ আনন্দ ফটকাৰ বজাৰ আছে কিন্তু কিনিবলৈ গ্ৰাহকৰ নাই মন ৰাজ্যৰ সকলো বজাৰৰ লগতে বৰপেটাৰ থলুৱা আতচবাজীৰ বজাৰতো গ্ৰাহকৰ ভিৰ নাই ইয়াতে ধৰক দুআষাৰ কিবা কথা সুধিবলৈকে 1-1.5 ঘণ্টা ৰখিব লাগে মানুহৰ ভিৰৰ কাৰণে আজি চাওকচোন কেনেকুৱা এটা নিমামা পৰিৱেশ যেন এই অলপ আগতে কোনোবা এজন ঢুকাইছে সৎকাৰ কৰিব নিব সেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সেইটো একমাত্ৰ জুবিনৰ কাৰণে হৈছে ইমানখিনি মানে কম হৈছে মানে একেবাৰে গ্ৰাহকৰ কোনো ধৰণৰ ভিৰ নাই কোনো ধৰণৰ মানে জুবিন দা নোহোৱাৰ কাৰণে গ্ৰাহকৰ মানে আতচবাজীৰ ইচ্ছা নোহোৱা হৈ গৈছে আমাৰো বেয়া লাগিছে তেখেত নাই চাগে ব্যৱসায় একেবাৰে নাই ধৰক এইবছৰ গোটেই বৰবাদে হৈ গ'ল ধৰক দেৱালীটো অসমবাসী ৰাইজ গোটেই দুখিত হৈ আছে সেইটো আমি বুজিছোঁ ধৰক আমিও হয়তো দুখিত হৈ আছোঁ বহুত ধৰক আমাৰো মানে মনটো ইচ্ছা নাই তথাপিতো উপায়টো নাই আমাৰো ধৰক অন্ধকাৰত ডুব গৈছে অসম পোহৰৰ উৎসৱ দীপাৱলীও উজ্বলাব পৰা নাই অসমীয়াৰ চোতাল অসমীয়াৰ মন দীপাৱলীক লৈ সাধাৰণতে ফটকাৰ বজাৰত থাকে লানি নিচিকা ভিৰ কিন্তু এইবাৰ কেতিয়াও নেদেখা পৰিৱেশ ৰাজ্যত দীপাৱলীৰ আতচবাজী কিনাৰ ক্ষেত্ৰত আগ্ৰহেই নাই অসমীয়াৰ অন বছৰত ধৰক চাবলৈ গ'লে এইখিনি টাইমত আপোনালোকে জানে কেনেহেন হৈ থাকে এইবছৰ আপোনালোকে নিজে দেখিব পাৰে সেনে মানুহ নাই একো আৰু যিবোৰ আহিছে খালি বাচ্চাবোৰৰ ধৰাৰ কাৰণে আহিছে বাচ্চাবোৰেতো নাজানে ন কি হৈছে যিখিনি নিব লাগে যিখিনি ফটকা মানে আমিতো শব্দ ব্যৱহাৰ নকৰোঁ পোহৰ গুৰুত্ব কলগছো মানে কিনিব বিচৰা নাই কিছুমানে কৈছে নালাগে কিছুমান বহুত অৰ্ডাৰ আহিছে কিন্তু বহুত অৰ্ডাৰ আমাৰ কেঞ্চেল হৈ গৈছে গুৱাহাটীত বিপণী বহিছে বিপণী বহিছে কিন্তু তাতেও ইমান গ্ৰাহকৰ ভিৰ নাই উকা ৰাইজৰ মন স্বইচ্ছাই বিৰত আছে ফটকা ফুটোৱাৰ পৰা কেৱল চাকি বন্তি প্ৰজ্বলন কৰি দীপাৱলীৰ নিয়ম পালন কৰাৰ সিদ্ধান্ত ৰাইজৰ জুবিনৰ মৃত্যুৰ বাবে উকা প্ৰতিজন ব্যৱসায়ীৰো মন কিন্তু উপায়ো নাই এবছৰৰ পৰা প্ৰস্তুত কৰা আতচবাজীবোৰ কৰিব কি লোকচানৰ সন্মুখীন হৈ এতিয়া কৰিব কি প্ৰতিক্ৰিয়া থলুৱা ব্যৱসায়ীৰ এটা আৱেগপূৰ্ণ মুহূৰ্ত কাৰণ জুবিনে যিটো কৰি থৈ গ'ল যিটো কৈছিল যে মই যিটো কাম কৰি থৈ যাম মৰাৰ আগতে সেই কামটো 100 বছৰত কোনো কৰিব নোৱাৰিব সেইটোৱে আজি প্ৰতিফলিত হ'ল অসমৰ ৰাইজ খুব আৱেগিক বেলেগ কাম কৰিলে ময়ো নকৰিলোঁ কিন্তু যিহেতুকে বছৰজোৰা মানে প্ৰস্তুতি সেইকাৰণে আমি দীপাৱলী কামখিনি আৰম্ভ কৰিলোঁ আতচবাজীখিনি বনাল কাৰণ মোলৈও বহুত মানুহ জড়িত হৈ আছে গতিকে চবৰে ভাত দুমিঠৰ কথা চিন্তা কৰিব লাগে কিন্তু আজি অসমৰ ৰাইজ খুব মৰ্মাহত তাৰ কাৰণে আজি দীপাৱলী পোহৰৰ উৎসৱ গৈ এন্ধাৰৰ উৎসৱলৈ পৰিৱৰ্তন হৈছে আৰু কথা হ'ল কি জুবিনকো বহুত ওচৰৰ পৰা পাইছিলোঁ আজি তাৰ কাৰণে এটা বছৰ আমি বিসৰ্জনে দিছোঁ কাৰণ যিটো বস্তু আপোনাৰ অন্তৰত বহি যায় তাকতো আপুনি মুচিব নোৱাৰে না আমিও বহুত আৱেগিক ৰাতিপুৱা মোবাইলটো চাবই নোৱাৰে চকুৰ পানী ওলালে কিন্তু এই যিটো লছ হ'ল তাৰমানে এটা বছৰ টোটেলি লছ জুবিন গাৰ্গে পোষকতা কৰিছিল সেউজ দীপাৱলীৰ আতচবাজীৰ বাবে প্ৰকৃতি আৰু পক্ষীকুলৰ ওপৰত প্ৰভাৱ পৰাটো বিচৰা নাছিল জুবিনে এই বাৰ্তাৰেও বহুতেই বিৰত আছে ফটকা ফুটোৱাৰ পৰা মুঠতে জুবিনে পোহৰাই ৰাখিছিল অসম এতিয়া জুবিনবিহীন অসমত পোহৰৰ নাই মাদকতা এইবাৰ ব্যৱসায়খিনি যিটো বেয়া হ'ল মানে ধৰক এওঁলোককতো চাব লাগিব ন কৰ্মচাৰী ধৰক মৃৎশিল্পবিলাকক চাব লাগিব মই অসম চৰকাৰক এটা আহ্বান জনাম যে ধৰক তেওঁলোকে আমাক যাতে কিবা এটা সহায় কৰে আৰু ধৰক আমি আৰু সেইটোৱে ক'বলৈ বিচাৰিম আৰু বহুতে কৈ আছে এমাহৰ অৰুণোদয় আঁচনি বন্ধ কৰি পেলাই আতচবাজী শিল্পীখিনি দিয়ক ইমান ধৰক আমি ভিখাৰীও নহয় আমি সংগ্ৰাম কৰি যদি ইয়াতে ধৰক চৰকাৰে উচিত ব্যৱস্থা মানে বিবেচনা কৰি কিবা কৰে এইটো চৰকাৰৰ কথা কিন্তু এই যিবিলাক আমাক লৈ পেলাই অৰুণোদয় দিয়ক কিবা দিয়ক কাৰণ আমাক তাচ্ছল্যহে কৰিছে অৰুণোদয় যিখিনি মানুহ পাইছে সেইখিনিতো প্ৰাপ্য মানুহে পাই আছে গৰীব নিচলা গতিকে সিহঁতৰ ভাতমুঠি কাঢ়ি আমাক দিব নালাগে নহয় ৰং সিঁচি ভাল পোৱা ৰঙীন জুবিনৰ অনুপস্থিতিত আজি ৰাইজৰ মনত ৰং নাই
বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।